আমালোকে সব পৰিয়াল গৈছিলোঁ তাত গা ধুবৰ কাৰণে প্ৰয়াগৰাজত। কেতিয়া গৈছিলে? আজি 13 তাৰিখে 13 তাৰিখে মানে গৈছোঁ জানুৱাৰী। জানুৱাৰী থকাৰ পিছতে মানে গা চা আমালোকে ধুলোঁ। ধোৱাৰ পিছত এটা আহি দেখিছোঁ মানে মানুহটো নাইকিয়া, ক'ত গ'ল কৰি কি হ'ল। এইটো বহুত বিচাৰিলোঁ মই পুলিচৰ তাত মই গৈ বুজিছে এতিয়া তাত কেম্প বহাইছে। য'তে ত'তে মই তাৰ নাম লৈ এলাউন্স কৰিছোঁ মই, বাকী কোনো গম গতি পোৱা নাই। মই নাম কি মানুহজনৰ? মই ৰাম সিং চৌহান, মোৰ নাম হয় পাৰস চৌহান। এতিয়া বয়স কিমান হ'ব? মোৰ 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 তেখেতৰ ৰাম সিঙৰ 55-56 ইমান হ'ব। 14 তাৰিখে গা ধুইছিলে। 14 জানুৱাৰীত গা ধুইছিল। গা ধোৱাৰ পিছত মানুহজন নিখোজ। গা ধুব গৈছিলে কুম্ভ মেলাত। কেতিয়া গৈছিলে? 13 তাৰিখে গৈছিলে, 14 তাৰিখে গা ধুইছে। গা ধুই জানুৱাৰী নেদেখাই হৈ গ'লোঁ। মই এসপ্তাহমান পিছত মই বিচাৰি গৈছিলোঁ। বিচাৰি গৈ পেলাই এসপ্তাহমান বিচাৰিলোঁ, নাপালোঁ। পুলিচকো কৈছিলোঁ, পুলিচে কৈছে চবেই ভোলা ভটকা যাওঁ। ভোলা ভটকাৰ পৰা কোনো খবৰটো পোৱা নাই আজিলৈকে। কেইজন গৈছিলে আচলতে? 2জন গৈছিল। যোৱাটো মই আৰু মোৰ ভনী জোঁৱাই গৈছিলোঁ। আমি বিচাৰি তেওঁৰ লগত কেইজন গৈছিলে? 10-12 জনেই গৈছিলে ধৰিব গ'লে। আজিলৈকে সন্ধান নাই ন? আজিলৈকেতো সন্ধানটো দেখাই নাই। তাত কোনো পুলিচ আৰু প্ৰশাসনে কি ৰেছপন্স দিয়া নাই ন? গুৰুত্ব দিয়া নাই? নহয়, চব কৈ আছে ভোলা ভটকা যাওঁ। তাতে মানে মানুহকেইটা হেৰালে মানে চবে জমা কৰি এক জেগাত ৰাখি যদি মানুহকেইটা আহে তেতিয়া দি পঠায়। কি ক'ব এতিয়া আপুনি? মইতো ভাবিছোঁ এতিয়া কিবা এটা যদি নিউজত দি বোলে যদি সহায় এটা পাওঁ যদি ভালে আছিলে। আমালোকে সব পৰিয়াল গৈছিলোঁ তাত গা ধুবৰ কাৰণে প্ৰয়াগৰাজত। কেতিয়া গৈছিলে? আজি 13 তাৰিখে মানে গৈছোঁ জানুৱাৰী। থকাৰ পিছতে মানে গা চা আমালোকে ধুলোঁ। ধোৱাৰ পিছত এটা আহি দেখিছোঁ মানে মানুহটো নাইকিয়া, ক'ত গ'ল কৰি কি হ'ল। এইটো বহুত বিচাৰিলোঁ মই পুলিচৰ তাত মই গৈ বুজিছে এতিয়া তাত কেম্প বহাইছে। য'তে ত'তে মই তাৰ নাম লৈ এলাউন্স কৰিছোঁ মই, বাকী কোনো গম গতি পোৱা নাই। মই নাম কি মানুহজনৰ? মই ৰাম সিং চৌহান, মোৰ নাম হয় পাৰস চৌহান। এতিয়া বয়স কিমান হ'ব? মোৰ 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 তেখেতৰ ৰাম সিঙৰ 55-56 ইমান হ'ব। 14 তাৰিখে গা ধুইছিলে। 14 জানুৱাৰীত গা ধুইছিল। গা ধোৱাৰ পিছত মানুহজন নিখোজ। গা ধুব গৈছিলে কুম্ভ মেলাত। কেতিয়া গৈছিলে? 13 তাৰিখে গৈছিলে, 14 তাৰিখে গা ধুইছে। গা ধুই জানুৱাৰী নেদেখাই হৈ গ'লোঁ। মই এসপ্তাহমান পিছত মই বিচাৰি গৈছিলোঁ। বিচাৰি গৈ পেলাই এসপ্তাহমান বিচাৰিলোঁ, নাপালোঁ। পুলিচকো কৈছিলোঁ, পুলিচে কৈছে চবেই ভোলা ভটকা যাওঁ। ভোলা ভটকাৰ পৰা কোনো খবৰটো পোৱা নাই আজিলৈকে। কেইজন গৈছিলে আচলতে? 2জন গৈছিল। যোৱাটো মই আৰু মোৰ ভনী জোঁৱাই গৈছিলোঁ। আমি বিচাৰি তেওঁৰ লগত কেইজন গৈছিলে? 10-12 জনেই গৈছিলে ধৰিব গ'লে। আজিলৈকে সন্ধান নাই ন? আজিলৈকেতো সন্ধানটো দেখাই নাই। তাত কোনো পুলিচ আৰু প্ৰশাসনে কি ৰেছপন্স দিয়া নাই ন? গুৰুত্ব দিয়া নাই? নহয়, চব কৈ আছে ভোলা ভটকা যাওঁ। তাতে মানে মানুহকেইটা হেৰালে মানে চবে জমা কৰি এক জেগাত ৰাখি যদি মানুহকেইটা আহে তেতিয়া দি পঠায়। কি ক'ব এতিয়া আপুনি? মইতো ভাবিছোঁ এতিয়া কিবা এটা যদি নিউজত দি বোলে যদি সহায় এটা পাওঁ যদি ভালে আছিলে।